নমস্কাৰ বন্ধুসকল, মই আজি মোৰ পটলৰ খেতিত আহিছোঁ। মই কেইটামান লেবাৰ লৈছোঁ। পটলৰ পাতবিলাক চাফা কৰি আছে। তো আপোনালোকেও যদি আপোনালোকৰ পটলৰ খেতি আছে বা আপোনালোকে খেতি কৰিছে, যদি গছত পাতবিলাক এনেকুৱা ধৰণৰ পকা ধৰণৰ পাতবিলাক হৈছে, এই ধৰণৰ পাতবিলাক যদি আপোনালোকৰ খেতিত বেছি হৈ গৈছে, পুৰা জাম খাই গৈছে, তেনেহ'লে আপোনালোকে মোৰ পদ্ধতি মতে আপোনালোকেও খেতিৰ পাতবিলাক পুৰা চাফা কৰি দিয়ক। পুৰা চাফা কৰি আপোনালোকে খেতিত যথেষ্ট খাদ্য যোগান ধৰক। ৰাসায়নিক সাৰ, কেঁচু সাৰ, উন্নত জাতৰ দানা আৰু উন্নত ধৰণৰ ঔষধবিলাক আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি লওক। মই এখেতৰ কাৰণে ভাত লৈ আহিছিলোঁ। একদম পুৰা পথাৰতে মই বহি আছোঁ। ইমান ৰ'দ দিছে, তথাপিও মই এটাই কথা আপোনালোকক কওঁ, মই কিন্তু এখেতৰ লগত পাতবিলাক ভাঙিলোঁ। এতিয়া মাত্ৰ মই অকণমান 5 মিনিটৰ কাৰণে ৰেষ্ট লৈছোঁ। তাৰমানে হ'ল গৰমটো অলপ বেছি দিছে দাদা বাইদেউসকল, সেইকাৰণে মই অলপ ৰেষ্ট লৈ আপোনালোকলৈ এটা ভিডিঅ' পঠিয়ালোঁ। আপোনালোকে যদি এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ খেতি কৰিছে, বঢ়িয়া। যদি এতিয়াও আপোনালোকে কৰা নাই, তো আপোনালোকে এনেকুৱা ধৰণৰ হাইব্ৰিড জাতৰ পটলৰ খেতি আপোনালোকেও কৰক। যথেষ্ট লাভ আছে, যথেষ্ট লাভান্বিত হ'ব পাৰিব। কেৱল আপোনালোকে খেতি কৰক। আপোনালোকক মই 100% হেল্প কৰি যাম। কি পদ্ধতিত কৰিব, কোনটো সময়ত কি সাৰ, কি দানা দিব লাগে কৈ দিম। ঔষধ কোনবিলাক স্প্ৰে কৰিব, মই আপোনালোকক A to Z যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। মূল কথাই হ'ল আপোনালোকে খেতি বাতি কৰিবৰ কাৰণে মনোযোগী হওক। এনেকুৱা ধৰণৰ যদি খেতি বাতি আপোনালোকে কৰিব পাৰে, খাৰুপেটীয়াৰ দৰে, খাৰুপেটীয়া কিন্তু চব্জিৰ কাৰণে বিখ্যাত হৈ আছে। মই আপোনালোকক হাইব্ৰিড জাতৰ পটলৰ শিপাৰ যোগান ধৰিম। কথা হ'ল আমাৰ অসমীয়া মানুহখিনিও কিন্তু এতিয়া পিছ পৰি থকা নাই। আমিও কিন্তু খেতি বাতি কৰিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ বা শিকি আছোঁ। তো আমি খেতি বাতি কৰিম, খেতিৰ কৰাৰ ধৰণটো আমিও শিকিম। আহক আমি চবে মিলি খেতি কৰোঁ, হাতে হাত মিলাই আমি আগুৱাই যাওঁ। মোৰ এটাই লক্ষ্য, আপোনালোকক লগত লৈ আমি সকলোৱে মিলি আমি খেতি কৰিম। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ। আপোনালোকে যিকোনো খেতি কৰিছে, এতিয়া খেতি কৰাৰ সময় হ'ল। বেঙেনা, ফুলকবি, ওলকবি, গাজৰ, মূলা, আপোনালোকৰ দানা লাগে, ঔষধ লাগে, বীজ লাগে, পটলৰ শিপা লাগে, আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক A to Z যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। মই যোৱাকালি পটল উঠাইছোঁ, আজি পাতবিলাক ধুনীয়াকৈ চাফা কৰি আছোঁ খেতিৰ পৰা। তো এনেকুৱা ধৰণৰ খেতিৰ পাতবিলাক চাফা কৰি দিলে আমি খেতিত যেতিয়া স্প্ৰে কৰোঁ, পাত বেছি থাকিলে ওপৰত স্প্ৰে কৰাৰ লগে লগে ঔষধখিনি পাৰ হৈ যাব নোৱাৰে। তাৰপিছত গছত আমি খাদ্য দিলে সেই বুঢ়া পাতবিলাক যে আছে, এখেতে তাৰমানে আহৰণ কৰি পেলায়। আৰু কোমল পাতবিলাক ভাঙি নিদিব। এই কোমল পাতবিলাকে গছৰ পত্ৰসৰিত বা গছৰ তাৰমানে খাদ্য আহৰণ কৰাত সহায় হয়। পাতৰ সহায়ত গছে খাদ্য আহৰণ কৰে। আপোনালোকে এই পদ্ধতিমতে সফল হওক, খেতি কৰক, টকা উপাৰ্জন কৰক, তাৰে কামনা লৈ আজিৰ ভিডিঅ' এইখিনি সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।